কৈছে যিটো পৰম্পৰাত বাস্তৱতা আছে, যিটো পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিটো পৰম্পৰাত দৰ্শন আছে আৰু যিটো পৰম্পৰাত বিজ্ঞান আছে, এইটো শাশ্বত পৰম্পৰা। এই পৃথিৱী থকালৈকে আপোনালোকে মানি চলিব লাগিব। যিটো পৰম্পৰাত এইকেইটা বস্তুৰ অভাৱ, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব। তেতিয়াহে আমি যুগ ধৰ্ম আচৰণ কৰি জীৱক উদ্ধাৰ কৰিব পাৰিম। গতিকে আমি পৰম্পৰাক যদি ধৰ্ম বুলি ভাবি মানি চলোঁ, তেতিয়াহ'লে আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব। হয় নাই? মানে আমাৰ অজ্ঞানীসকলে এই বিচাৰটো নকৰে বুলি কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। আজি আমাৰ সমাজত বহুত মানুহে পূৰ্বপুৰুষৰ নীতি নিয়মবিলাককে ধৰ্ম বুলি, পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছে। এইটো যাতে আমি কৰিব লগা নহয়। আমাক মহাপুৰুষে জীৱশ্ৰেষ্ঠ মানুহক ভাগৱতৰ দ্বাৰা প্ৰকৃত পথটো দেখুৱাই দিছে। মানিলে তৰিব, নামানিলে মৰিব, সেইটো নিজৰ কথা। কিন্তু আমি কাকো সমালোচনা কৰিব নালাগে আৰু কাকো নিন্দা কৰিব নালাগে। আমি নিজৰ অভিমতটো কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব। কাৰণ আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মনৰ ভাৱটো আপোনাৰ গ্ৰহণযোগ্য নহ'বও পাৰে। গতিকে আমি নিজৰ অভিমত যাতে সমাজত প্ৰতিষ্ঠা কৰিব লগা নহয়। আমি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যিটো অভিমত, সেইটো বিশ্বজনীন, সিটো শাশ্বত, সি সনাতন। গতিকে তেওঁলোকে গীতা ভাগৱত ঘোষা ৰত্নাৱলীত যিখিনি নিয়ম বান্ধি থৈ গৈছে, যিখিনি শিক্ষা আমাক দি থৈ গৈছে, সেইখিনি যাতে আমি উঠি অহা প্ৰজন্মক আমি দি যাব পাৰোঁ। আজি আমাৰ বহুত মানুহৰ এটা পৰম্পৰা লোকবিশ্বাসক ভিত্তি কৰি আমাৰ সমাজত আজি বহুত মানুহৰ এনেকুৱা এটা পিতৃ মাতৃৰ ভাৱনা আছে, কি মাছ মাংস ডিম নোখোৱালে ল'ৰা ছোৱালীকেইটা পঢ়াত কেনেকৈ আগবাঢ়ি যাব, মগজ কেনেকৈ হ'ব, শৰীৰত শক্তি কেনেকৈ হ'ব। নাই নাই, মাছ মাংস ডিম খোৱাবই লাগিব। এইটো আমাৰ এটা জনবিশ্বাস, লোকবিশ্বাস, লোক পৰম্পৰা। কিন্তু আমাৰ আন্তৰ্জাতিক বিজ্ঞান সন্থাই কৈছে, এটা মন্তব্য দিছে, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস তাতকৈ আমি যদি মানে ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খাওঁ, তাতকৈ বহুত বেছি প্ৰটিন পাওঁ বুলি কৈছে। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি বুলি কৈছে। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আৰু আপোনালোকক মই এসপ্তাহ সময় দিছোঁ, এই তথ্যটো আপোনালোকে প্ৰমাণ কৰি চাব সঁচা নে মিছা। 7 দিন পুৱা গধূলি দুপৰীয়া, পুৱা গধূলি দুপৰীয়া মাছ মাংস ডিম, মাছ মাংস ডিম, নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। এসপ্তাহৰ পিছত আপুনি শৰীৰৰ খবৰ লগ গম পাই যাব কি হৈছে। বদ হজম, গেছ, মানে ক'ৰবাত বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক, অপকাৰ নহয়। প্ৰকৃতি জগতলৈ যদি চাই, তাৰ পৰা আমি উত্তৰ পাম। বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী, আয়ুস কাৰ বেছি, ধৈৰ্য কাৰ বেছি? যদি তৃণভোজী হাতীৰ আয়ুস বেছি, ধৈৰ্য বেছি হয়, মাছ মাংস খোৱা মানে বাঘ সিংহ যদি আয়ুস কম হয়, উত্তেজিত হয়, মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব নেকি বাৰু? হ'ব। সেই কথাটো মাত্ৰ উপলব্ধি কৰিব লাগিব দেই। আপুনি উপলব্ধি হ'লেহে সংস্কাৰ হ'ব। যাৰ উপলব্ধি নাই, সি সংস্কাৰ হ'ব নোৱাৰে। মাধৱদেৱে কৈছে, পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপে প্ৰায়শ্চিত্ত জানিবা হাতাৰ। আপুনি কিবা এটা ভুল কাম কৰি যদি অনুতপ্ত হয় দেই, মই এইটো কৰিব নালাগে, সমাজে বেয়া পাইছে, ৰাইজে বেয়া পাইছে, ঘৰৰ অপকাৰ হৈছে, সমাজৰ অপকাৰ, মই আৰু ভৱিষ্যত এনেকুৱা ভুল কাম নকৰোঁ, এইবুলি যদি আপুনি অনুতপ্ত হয়, আপুনি প্ৰায়শ্চিত্ত। আপোনাক দণ্ড ভৰাই এজন মানুহক সংস্কাৰ কৰিব নোৱাৰে যদি তেওঁ অনুতপ্ত নহয়।
এতিয়া আমি ভাগৱত শুনি অনুতপ্ত হ'ব লাগিব এইখিনি ইমান বহুত আগতে এদিন হ'ব লাগিছিলে দেই বহুত পিছুৱাহে গ'লোঁ এতিয়া আৰু এইটো ভুল আৰু নকৰোঁ আৰু এই বুলি যদি অনুতপ্ত হয় আপোনাৰ জীৱ সংস্কাৰ আপুনি ভাগৱত 10 বাৰ লুটিয়াই আছে পদ মুখস্থ কৰি আনক কৈ আছে কিন্তু ভাগৱতে কোৱা কথা আৰু আপুনি আনক কোৱা কথাখিনি পালন নকৰে তেতিয়া আপোনাৰ মোৰ গতি কি হ'ব আমাৰ ভাগৱতে কৈছে মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে আনক দেখায়া ধৰ্ম আপুনি নকৰে বোলে মূৰ সমবৰ নাহি সংসাৰত সিজনৰ স্থান জানা যমনগৰত আপুনি গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পদ মুখস্থ কৰি একদম মানে মানুহৰ মাজত কৈ পেলাই পাণ্ডিত্য প্ৰকাশ কৰি নিজক প্ৰতিষ্ঠা কৰিছে কিন্তু নিজে নামানে এতিয়া সেইজনক ভগৱানে ক'ত থ'ব যমনগৰ অৰ্থাৎ দুখত সেইজন উদ্ধাৰ হ'ব নোৱাৰে মনত ৰাখিব দেই সেইকাৰণে কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰ বধ কৰি লৈছে গকুলত তাৰ পৰা আমাক কি দেখুৱাইছে যে বাল্যকালতে যদি কৃষ্ণই সেই অসুৰকেইটা বধ নকৰিলেহেঁতেন অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰকে প্ৰমুখ্য কৰি এই দৈত্যখিনি যদি তেওঁ বাল্যকালতে নিধন নকৰিলেহেঁতেন তেতিয়া তেওঁ 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিলেহেঁতেন ৰাসটো আমি ভবাটো নহয় ৰসই এবছৰ ৰাস অৰ্থাৎ আত্মাই পৰমাত্মাৰ ৰস পান কৰি থকাটোৱে ৰাস আজি আমি ৰাস কৰি আছোঁ আপোনাৰ মনটো যদি বিষয়ৰ চিন্তাত আছে আসুৰিকভাৱে যদি ক্ৰিয়া কৰি আছে আপুনি ইয়াত একেলগে বহি পেলাই বা একান্ত মনে বহি ঈশ্বৰৰ কথা শুনিব নোৱাৰিব আসুৰিকভাৱে যাৰ ক্ৰিয়া কৰি থাকিব যাৰ মনত বিষয়ৰ চিন্তা খেলি থাকিব সি ইয়াত বহি থাকিলেও ঈশ্বৰৰ কথা তাৰ কাণত নোসোমাব মনত ৰাখিব কাৰণ সেইকাৰণে প্ৰথম দৈত্য কাক মাৰি লৈছে বাল্যকালত পুতনাক প্ৰথম বধ কৰিছে পুতনাৰ আভিধানিক অৰ্থ হৈছে দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা আমাৰ মনৰ কামনা বাসনাবিলাকক যেতিয়া আমাৰ কি কামনা কৰোঁ আমি মিছা কামনা আমি মিছাকে সদায় বিচাৰি আছোঁ মাধৱদেৱে লিখিছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 অতান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা আজি আছে কালিলৈ নাই সঁচা কি হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ ৰমন মৰস কেন অজ্ঞানে আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাকে সঁচা বুলি ভাবি তাৰ পিছত দৌৰি আছোঁ সেই বাসনাটো আমি মাৰিব লাগিব পুতনা ৰূপী কামনা বাসনাবিলাক আমি মাৰিব লাগিব মৰা মানে সংস্কাৰ কৰিব লাগিব যে সৰুৰ পৰা যদি আমি এইখিনি সংস্কাৰ কৰিব নোৱাৰোঁ ভৱিষ্যতে আমি কেতিয়াও ভক্তি কৰি মুক্তি হ'ব নোৱাৰোঁ সেইকাৰণে প্ৰথম পুতনাকে বধ কৰি দেখুৱাইছে এনে বকাসুৰক বধ কৰি দেখুৱাইছে বক মানে বগলী বাহিৰটো বগা দেখিবলৈ ধুনীয়া কিন্তু অন্তৰত কপট আছে পানী জুৱলিত জোপ লৈ থাকে মুখৰ আগত পালেই থপকে ধৰে আৰু খায় আমাৰ সমাজত কিছুমান মানুহ সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালেই সীমা ঠেলে সুবিধা পালেই স্বাৰ্থ আদায় কৰি লয় এইটো স্বভাৱৰে যদি কোনোবাই ভক্তি কৰিছে তেওঁ উদ্ধাৰ হ'ব নোৱাৰে ভগৱন্তই অৰ্জুনক কৈছে সত্যে সত্যে সখী মই কহিলোঁ বুজাই বেশধাৰীৰ লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে জানিবা তাহাৰো গতি নাহি একো কালে নিয়ৰৰ পানীয়ে যেনেকৈ কলহ নভৰে কপটীয়া ভকতীয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে সেইকাৰণে দুফাল কৰি মাৰিছে দেই অসুৰবিলাকক মৰাৰ পদ্ধতিবিলাক বেলেগ বেলেগকৈ দেখুৱাইছে তাত দৰ্শন সোমাই আছে
বকাসুৰক দুফাল কৰি দিছে, অৰ্থাৎ তোমাৰ বাহিৰটো যেনেকুৱা বগা ভিতৰটো তেনেকৈ বগা কৰা। মানুহক যিটো কথা কোৱা নিজেও সেইটো পালন কৰিবা। উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। আপুনি কয় এটা কৰে এটা, সেই স্বভাৱেৰে যাতে ভক্তি কৰিব লগা নহয়, এই তথ্য দাঙি ধৰিছে। গতিকে ভাগৱতে আমাৰ পথ দেখুৱাই আছে, জীৱন শৈলীৰ পথ, শুদ্ধ পথ। গতিকে ভাগৱতৰ এই প্ৰতিটো কথা যাতে আমি পুংখানুপুংখভাৱে আলোচনা কৰি আমি যাতে বেয়া স্বভাৱ, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, অসৎ পৰম্পৰা, সংকীৰ্ণতা, অন্ধবিশ্বাসবিলাক আমি এৰিব লাগিব। আমাৰ আজি বহুত সংৰক্ষণশীল মানুহ আছে, এই ডেকা ল'ৰা দেই তুমি ভাগৱত পঢ়িব নোৱাৰা, এই তুমি ছোৱালী মানুহ ভাগৱত পঢ়িব নোৱাৰা, এই তুমি বোৱাৰী মানুহ পঢ়িব নোৱাৰা, তুমি মাইকী মানুহ পঢ়িব নোৱাৰা। এইটো পৰম্পৰা যদি কাৰোবাৰ আছে এৰিব দেই। কাৰণ আমাৰ গুৰু ধৰ্মত এনেকুৱা কোনো নিয়ম বান্ধি দিয়া নাই যে ডেকা ল'ৰাই পঢ়িব নোৱাৰিব, গাভৰু ছোৱালীয়ে পঢ়িব নোৱাৰিব, মাইকী মানুহে পঢ়িব নোৱাৰিব, অসৰণীয়াই পঢ়িব নোৱাৰিব, দাড়ি থকাই পঢ়িব নোৱাৰিব। এইটো নিয়ম নাই। আপুনি পঢ়িবলৈ দিয়ক, দাড়ি থকা ল'ৰাটোকো ভাগৱত পঢ়িবলৈ দিয়ক। 6 মাহ পঢ়াৰ পিছত সি নিজে দাড়ি কাটি দিব। অসৰণীয়া ল'ৰাটোকো ভাগৱত পঢ়িবলৈ দিয়ক, সি নিজেই সত্ৰত গৈ শৰণ ল'ব। 2 মাহ পঢ়িবলৈ দিয়ক। আপুনি যদি একেবাৰে তাক নিদিয়ে আৰু সি কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। হৰিনামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকে সেই ধৰ্ম মাজে সাৰ। ডেকা ল'ৰাকো মাতি আনক, পঢ়া বোবাই পঢ়াচোন, ভাগৱতে কি কৈছে শুনা, তুমিও বুজা, আনকো কোৱা। সি যেতিয়া ভাগৱত বুজিব, যেতিয়া পঢ়িব, সি নিজে নিজে বেয়াবিলাক এৰি দিবলৈ বাধ্য হ'ব। কথাটো বুজানে? অধ্যয়নত বাধা নিদিব, নিয়ম কেৱল আনুষ্ঠানিকতাতহে থাকিব। আনুষ্ঠানিক নিয়মত, কৰ্মত নিয়মবিলাক থাকিব, অধ্যয়নত নিয়ম নাই। গতিকে দেহৰহে মতা মাইকী আছে, দেহৰহে ডেকা গাভৰু আছে, আত্মাৰ নাই। মহাপুৰুষে কৈছে, স্ত্ৰী শুদ্ধে কৰে যদি আমাতো ভকতি, তাহাকো দিবা জ্ঞান মহামতি। মাইকী মানুহেও যদি মোৰ কথা শুনিবলৈ ইচ্ছা কৰে, জানিবলৈ বুজিবলৈ ইচ্ছা কৰে, মুক্ত মনে ক'বা, কোনো বাধা নাই। কাক ক'ব নালাগে? সঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱজনত। মতা মানুহ হয় কিন্তু অহংকাৰী, সেইজনক ঈশ্বৰৰ কথা ক'বলৈ মানা কৰিছে, নক'বা তেওঁ। সঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱজনত। গতিকে বৈষ্ণৱ গুণসম্পন্ন, ঈশ্বৰৰ কথা শুনিবলৈ মিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবে ইচ্ছা। যাৰ ঈশ্বৰৰ কথা শুনাৰ প্ৰতি আগ্ৰহ আছে তেওঁ সকলো কথা আমি ভাঙি পাতি ক'ব লাগে, তাত বাধা নাই। গতিকে আজি অসমীয়াত মাষ্টাৰ ডিগ্ৰী ল'ৰা ছোৱালীয়ে টেবুলতে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী অধ্যয়ন কৰি পৰীক্ষাত পাছ কৰি আহিছে। অধ্যয়নত বাধা নাই। আপোনালোকে মাতি আনিব ডেকা ল'ৰা গাভৰু ছোৱালীবিলাকক, পাৰিলে সাপ্তাহিক, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, বন্ধ দিনত আনি যদি আপোনালোকে এই পৰিৱেশ দিব পাৰে, তেতিয়াহ'লে আমাৰ সমাজখন পৰিৱৰ্তন হৈ যাব। আমাৰ উঠি অহা যুৱক যুৱতীসকলক যদি আমি ভক্তি জ্ঞান নীতি শিক্ষা দিব নোৱাৰোঁ, আপুনি বিচৰা সুখ আৰু শান্তি লাভ কৰিব নোৱাৰিব। এই কথা আমাক ভাগৱতে কৈ আছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম বাৰু। জগতে হবে উদ্ধাৰ, যি নীলা দুৰ্জয় মায়াক তুমি সি, জানা নাহি আৰু বাৰ, কিবা কাৰ্যৰে ৰাখি আছো আমি, শুনা প্ৰয়োজন তাৰ। মৰিষি ৰচয় তনয় আছিল, প্ৰথম মনুৰ দিনে, ভৈলা হবে দেৱতা
বতা সম্বাৰ নাম শুনা ভিনে ভিনে স্বৰ পৰিসংগ উদগী তথ পতংগ ক্ষুদ্ৰভিক আৰু ঘিনী এহি ছয়জন পৰম পবিত্ৰ আশা কাম ক্ৰোধ জি দুলৰী নামাকৰণৰ সৈতে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি পদৰ মাজেদি পদবন্ধে আলোচনা কৰিম। এতিয়া শুকে মৃত্যুমুখী পৰীক্ষিতক এই কাহিনীটো কৈ আছে। কি বুলি কৈছে? শুক নিগদতি বলিৰ ভগতি দেখি মহেশ্বৰ হৰি, যে দৈত্য ৰজা বলিৰ যি ঈশ্বৰৰ ভক্তি দেখি ভগৱন্ত পৰম স্তম্ভিত হৈছে। পৰম কৃপায়ে ধৰিয়া আশ্বাস দৈত্যন্তক তুলি ধৰি পৰম আশ্বাসেৰে সৈতে তেওঁক কি কৰিছে? স্নেহ কৰিছে। পাইলা যে পৰম সিদ্ধি দৈত্যেশ্বৰ আৰু কৰা অনুতাপ। তুমি পৰম সিদ্ধিৰ অধিকাৰী হ'লা, তুমি অনুতাপ কৰিছা। মহাপ্ৰেম ইটো ভকতিত ভৈলো ময়ো বৈশ্য বলি বাপ। তোমাৰ ভক্তিত মই পৰম সন্তুষ্ট হৈছোঁ বুলি ভগৱানে স্বীকাৰ কৰিছে। আউৰ অনুশোচ কৰিব নালাগৈ লভিলা সংসাৰ পাৰ। তুমি কোনো অনুতপ্ত হ'ব নালাগে বুলি তুমি সংসাৰৰ পাৰ হৈ গ'লা। তুমি এই সংসাৰৰ মায়া মোহৰ পৰা উদ্ধাৰ হ'লা, তুমি চিন্তা কৰিব নালাগে। জিনিলা দুৰ্জয় মায়াক তুমি সি জানা নাহি আউৰ বাৰ। তুমি আৰু বাৰে বাৰে ইয়ালৈ আহিব নালাগে, আৰু তুমি মায়া জয় কৰিছা। জীৱা কাৰ্যে আবে আমি আছো আমি শুনা প্ৰয়োজনতাৰ। কি কাৰণে তোমাৰ ওচৰলৈ আমি আহিলোঁ এই কাৰণটো তোমাক কওঁ শুনা। মৰিচিৰ ছয় তনয় আছিল প্ৰথম মনুৰ দিনে। প্ৰথম মনু স্বয়ম্ভু মনুৰ দিনত মৰিচি ঋষিৰ 6টা পুত্ৰ আছিল। ভৈলাসৱে দেৱ তাসম্বাৰ আবে নাম শুনা ভিন্নে ভিন্নে। তেওঁলোক এটাইকেইজন দেৱতা হৈছিল আৰু নামকেইটা তোমালোকক কওঁ শুনা। স্মৰ পৰিবংগ উদগীত পতংগ ক্ষুদ ভিক আৰু ঘিনী। এই 6জন স্মৰ পৰিস্বংগ উদগীত পতংগ ভিগু ক্ষুদ্ৰভিক আৰু ঘৃণী। এই 6জন পৰম পবিত্ৰ আশা কাম ক্ৰোধ জিনী। এই 6জনে কাম ক্ৰোধ লোভ মোহবিলাক জয় কৰিছে। জয়খানি ব্ৰহ্মায়ে নিজ দুহিতাক ক্ৰিয়া কৰিবাক শান্ত দেখি ছয়ো দেৱ ব্ৰহ্মাক নিন্দিয়া উপহাস্য কৰিলন। ব্ৰহ্মাই যেতিয়া কামবানত মুগ্ধ হৈ নিজৰ কন্যাক যেতিয়া মানে কাম চৰিতাৰ্থ কৰিবৰ কাৰণে যেতিয়া তেওঁ বিচাৰিছিল, তেতিয়া এই 6জন মৰিচিৰ পুতেকে ব্ৰহ্মাক দেখি পেলাই নিন্দা কৰিছিল আৰু উপহাস কৰিছিল। জগতৰ তুমি পিতামহ হৈয়া কৰা গৰিহিত কাম শুনি প্ৰজাপতি জাঞ্জল্য সমান কোপে নিকলিল ঘাম। যে ব্ৰহ্মাক যেতিয়া 6জন মৰিচি পুতেকে নিন্দা কৰিলে, তেওঁ শুনি পেলাই খঙত জাঞ্জল্য হৈ তেওঁৰ মানে কপালৰ ঘাম ওলাবলৈ ধৰিলে। অসুৰ জুনিক জাহা বুলি ব্ৰহ্মা সাপ দিলা কুপমনে। ব্ৰহ্মাক নিজৰ দুহিতাক হৰণ কৰিবলৈ যোৱাৰ কাৰণে, তেওঁক ঘৃণা কৰা নিন্দা কৰাৰ কাৰণে ব্ৰহ্মাই ক্ৰোধান্বিত হৈ তেওঁলোকক অসুৰৰ জুনিত জন্ম ল'বৰ কাৰণে অভিশাপ দি দিলে। হিৰণ্যকশিপু দৈত্যৰ তনয় আশী ভৈলা 6জনে। আৰু এই 6জন মৰিচি পুতেকে আহি হিৰণ্যকশিপুৰ ঔৰসে 6জন পুত্ৰ তেওঁ জন্ম হ'ল। পাছে দৈৱকীৰ গৰ্ভত 6কো উপজাইল যোগমায়া। আৰু এই 6জনকে যোগ বলে যোগমায়াই দৈৱকীৰ গৰ্ভত জন্ম দিলে। ধৰি কংসৰায় সবাকো মাৰিলা অধৰ্ম একো নচায়া। গতিকে কংস ৰজাই এই 6জনকে ধৰ্ম কৰ্ম বিচাৰ নকৰি মৃত্যুদণ্ড দিলে। এইখিনিকে কৈছে। ইয়াৰ পিছত কি কৈছে শুনিব কৃষ্ণ।
দৈত্যেন্দ্ৰক আশ্বাস বুলিয়া উৎসাহ আতি বঢ়াই ল ছয়ো ভাইক পাছে ৰথত তুলিয়া তৰিতে দ্বাৰকা পাইলা দয়কী মাৱৰ আগতে ছয়োকে যোগাই ৰঙে কৃষ্ণ ৰাম দিলো মৰা পুত্ৰ বুলিয়া মাতৃক কৰিলা দুয়ো প্ৰণাম। কৃষ্ণ এইখিনিলৈকে পদৰ মাজেদি বলৰাম আৰু কৃষ্ণই সুতলপুৰীত গৈ বলিক কৈছে যে সম্প্ৰতি তোমাৰো কাষতে আচন্ত ছয়ো মোৰ জ্যেষ্ঠ ভাই কংসই যি ছজন মোৰ জ্যেষ্ঠ ভাতৃক বধ কৰিলে এইকেইজন তোমাৰ স্থানতে আছেহি আসম্বাক লাগি সদায় ক্ৰন্দন কৰন্ত দৈৱকী আই কংসই মৰা মোৰ জ্যেষ্ঠ ছজন ভাতৃৰ কাৰণে মায়ে সদায় কান্দি আছে সবাহাংকে আজি দ্বাৰকাক নিবু খন্দাইবু মাৱৰ শোক এই ছজনক আজি নি মাক দি মাৰ দুখটো খণ্ডন কৰিবৰ কাৰণে মই তোমাৰ স্থানলৈ আহিছোঁ তোমাৰ পুৰীলৈকে আহিছোঁ মুহুৰ প্ৰসাদে সাপ এৰাই আজি ছয়ো পাইবে স্বৰ্গলোক যে মোৰ কৃপাত এইকেইজনে সাপ এৰাই পেলাই অৰ্থাৎ ব্ৰহ্মাই যি সাপ দিছিলে যি সাপৰ বলত দৈত্য গৰ্ভত জন্ম লৈ আকৌ মাতৃ গৰ্ভলৈ আহিব লগা হ'ল এই কেওটা সাপ মই নাশ কৰি তেওঁলোকক মুক্তি দিবৰ কাৰণে মই আহিছোঁ এহি সেই কাৰণে তোমাৰো সভাক আহি আছোঁ দৈত্যপতি হেৰা বলি এইকাৰণে তোমাৰ ৰাজ্যলৈ আমি আহিছোঁ শুনি উঠি বলি ছয়োকো আগতে যোগাইলা কৰি ভকতি ভগৱন্তৰ কথা শুনাৰ লগে লগে ছয়জনকে আনি ভগৱন্তৰ সন্মুখত মানে দিলেহি কৃষ্ণৰ চৰণত দুই হাতে ধৰিয়া শিৰত আছিলা তুলি আজি সি সমস্তে পাপ দূৰ ভৈল জন্ম সাম্ফলিলোঁ বুলি কৃষ্ণৰ চৰণত দুই হাতে ধাৰণ কৰি শিৰত তেওঁৰ মোৰ মানে সেৱা জনাই কৈছে যে আজিহে মই পাপৰ পৰা মুক্ত হ'লোঁ এই বুলি তেওঁ মনৰ কথা কৈছে পাছে দৈত্যেন্দ্ৰক আশ্বাস বুলিয়া উৎসাহ আতি বঢ়াইলা আৰু বলিক আশ্বাস কৰিলে আৰু তেওঁক কি কৰিলে উৎসাহ প্ৰদান কৰিলে ছয়ো ভাইক পাছে ৰথত তুলিয়া তৰিতে দ্বাৰকা পাইলা আৰু ছজন সেই ভাতৃক ৰথত তুলি আনি দ্বাৰকাত আনি পোৱালেহি দৈৱকী মাৱৰ আগতে ছয়োক যোগাইলা ৰামক ৰংগে ৰামক কৃষ্ণ ৰাম আনন্দ মনেৰে আনি দৈৱকীক আনি সেই ছটা পুত্ৰ মানে সন্মুখত দিলে দিলো মৰা পুত্ৰ বুলিয়া মাতৃক কৰিলা দুয়ো প্ৰণাম মা তোমাক এতিয়া মই এই মৰা পুত্ৰকেইটা আনি দিলোঁ বুলি প্ৰণাম জনাইছে এইখিনিলৈকে আমাক কৈছে এয়াই হৈছে কৃষ্ণ ভক্তিৰ মাহাত্ম্য গতিকে কৃষ্ণত ভক্তিৰ ক্ষেত্ৰত যদি বলি ৰজাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰোঁ বলি ৰজাই কি কৰিছিলে গুৰু ত্যাগ কৰিবলৈ বাধ্য হৈছিলে যেতিয়া তিনিপদ ভূমি বিচাৰিছিলে তেতিয়া দৈত্য গুৰু শুক্ৰাচাৰ্যই মানা কৰিছিলে কিন্তু তেতিয়া বলিয়ে কৈছিল যিজনৰ কৃপাত মই স্বৰ্গৰ পৰা ইন্দ্ৰ আৰু দেৱতাসকলক বিতাড়িত কৰি মই উপভোগ কৰি আছোঁ যিজনৰ কৃপাত আজি তেওঁ মোৰ এই ৰাজ্য ল'ব আহিছে মোৰ দিয়াত কি আপত্তি আছে ধন ধান প্ৰভুৱে দিছে প্ৰভুক দিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব আপোনালোকক কাৰোবাক ধনী কৰিছে কাৰোবাক বিদ্যাৱন্ত সম্পদশালী এইবোৰ প্ৰভুৰে প্ৰদত্ত প্ৰতিভা এই প্ৰতিভাবিলাক প্ৰভুত মানে অৰ্পণ কৰিবলৈ আমি কুণ্ঠাবোধ কৰিব নালাগিব ভগৱানে আমাক ধন দিছে কিয় শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিষিজয়
মই তোমাক ধনটো সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তোমাৰ উগ্ৰপন্থীৰ হাতত যদি তুমি জীৱন এৰিব লগা হয়, চোৰ ডকাইতৰ হাতত যদি জীৱন এৰিব লগা হয়, তোমাৰ ধনৰ মূল্য ক'ত? গতিকে ধন কেনেকৈ আৰ্জন কৰিব লাগে আৰু কেনেকৈ ব্যয় কৰিব লাগে মই ভাগৱতত গুৰুৰূপে দি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেহি দ্ৰব্যে ভগৱন্তক পুজিবে লাগে। আমি ন্যায়ভাৱে অৰ্থ উপাৰ্জন কৰি সেই সৎ ধনেৰে ঈশ্বৰক পূজা কৰিব লাগে। ধন থাকি যদি আমি ঈশ্বৰক দিব নোখোজোঁ, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱন্ত দিয়া ধন থাকি পেলাই যদি ভগৱন্তৰ কামত বিচাৰি গ'লে যদি আমি নাই বুলি ঘূৰাই পঠিয়াওঁ, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, ভগৱন্তই তেওঁক শাস্তি দিব। কেনেকৈ দিব? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় আপোনাৰ কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হাঁহ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। ধন থাকি যদি ভগৱন্তৰ কামত ব্যয় কৰিব নোখোজে, তেওঁক ভৱিষ্যতে কি কৰিব? মানে খোজনীয়া কৰি পঠাই দিব। ইমানতো মই ৰেহাই নিদিওঁ। হাঁহ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। পৰৱৰ্তী জন্মত ভিক্ষাৰী হৈ ঘূৰি ফুৰিব লাগিব। আজিৰ গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে আপোনালোকে দেখিব, যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক কিম্বা সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এয়া ভাগৱতৰ দৰ্শন। গতিকে এই সৎ কৰ্মত বাধা দিলে যে স্বৰ্গ ৰাজ্য আমাৰ ভগৱন্তই যেতিয়া তিনিপদ ভূমিৰ দ্বাৰা গ্ৰহণ কৰিব বিচাৰিছিল, তেতিয়া শুক্ৰাচাৰ্যই বাধা দিছিল, কিন্তু বলিয়ে বাধা নামানিলে। ইয়াৰ পৰা আমাক কি শিক্ষা দিছে? যে আমি সৎ কাম কৰিবলৈ আগবাঢ়ি যাওঁতে যদি গুৰুৱে বাধা দিয়ে, পিতৃ মাতৃয়ে বাধা দিয়ে, সমাজে বাধা দিয়ে, স্বামীয়ে বাধা দিয়ে, ভাৰ্যাই বাধা দিয়ে, পৰিয়ালে বাধা দিয়ে, সকলো বাধা অতিক্ৰম কৰিলেও দুখ নহয় দেই। মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ বিদুৰক আনি পৰামৰ্শ লৈছিল। কোৱা, ভাতৃ পঞ্চ পাণ্ডৱৰ অংশটো আমি দিব লাগে নে নালাগে? তেতিয়া বিদুৰে কৈছিল, দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তি আমি আত্মসাৎ কৰাটো উচিত নহয়, তেওঁলোকক দিব লাগে। কিন্তু পুত্ৰমোহত মোহান্ধ ধৃতৰাষ্ট্ৰই বিদুৰৰ সেই সৎ পৰামৰ্শ মান্যতা নিদিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে সমস্ত ৰাজ সন্মান ভোগ এৰি সুদীৰ্ঘ 14 বছৰ, প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটনলৈ ওলাই গুচি গৈছিল। ইয়াৰ পৰা আমাক কি শিক্ষা দিছে? যে সৎ কামত যদি পৰিয়ালে বাধা দিয়ে, তাকো অতিক্ৰম কৰিলে দুখ নহয়। গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰো পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। গতিকে আমাৰ শাস্ত্ৰই কি কৈছে? যে সৎ কামত কোনোবাই বাধা দিলে সেই বাধা অতিক্ৰম কৰি গ'লে কোনো দুখ নহয়। গতিকে এই ধৰণৰে বলিয়ে সমস্ত গুৰুত বাক্যকো ত্যাগ কৰি যি সত্যৰ বা ভক্তিৰ নিদৰ্শন দিলে, সেই আদৰ্শৰে আমি যাতে ঈশ্বৰৰ ভক্তি কৰিব পৰাকৈ আমি উঠি অহা প্ৰজন্ম, ল'ৰা ছোৱালী, সমাজৰ লোকসকলক যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সচেতনসকলে যত্ন কৰিলেই এই ভাগৱত চৰ্চাৰ সাৰ্থকতা হ'ব। আপোনাক সবে আমাক আমন্ত্ৰণ জনাই আনি সুদূৰ লখিমপুৰৰ পৰা আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে ইমান সময় আমি যি আলোচনা কৰিলোঁ, তাৰ বাবে অজ্ঞাতেৰে হৈ যোৱা ত্ৰুটি বিচ্যুতি ক্ষমা বিচাৰি আমি যিহেতু যাবগৈ লাগিব, অহাকালিলৈ আমাৰ দায়িত্ব আছে,
সেয়েহে সময়ৰ প্ৰতি দৃষ্টি ৰাখি ব্যাখ্যাৰ আসনৰ পৰা ইমানতে আমি আপোনালোকৰ মাজৰ পৰা অব্যাহতি ল'ব খুজিছোঁ আৰু অনাগত দিনত আকৌ আপোনালোকৰ সান্নিধ্যত এনেকৈ আলোচনা কৰিম এই আশ্বাসেৰে মই আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ। অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৃষ্ণ। আমাৰ পাছৰখিনি আপোনালোকে শ্ৰৱণ কৰি আপোনালোকে অধ্যয়ন মানে বস্তুখিনি ল'ব, এয়ে আপোনালোকৰ ওচৰত নিবেদন। কৃষ্ণ